নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা নতুনকৈ ওলাইছে 500টা এছিষ্টেণ্টৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোক কোনসকলে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ পদকেইটা ওলাইছে NIACL और फाলৰ পৰা আৰু টোটেল পদ হৈছে আপোনালোকৰ 500টা আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো আপোনালোকৰ হৈছে 1 জানুৱাৰী 2025 লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো প্ৰথম আপোনালোকৰ এছিষ্টেণ্ট নং অফ পোষ্ট ইন আছামৰ কাৰণে ওলাইছে 6টা আৰু ইয়াৰে আপোনালোকৰ টোটেল পদ হৈছে 500টা। ইয়াৰে ইউআৰৰ কাৰণে আছে 260টা, SCৰ কাৰণে আছে 91টা, STৰ কাৰণে আছে 51টা, OBC কাৰণে আছে 48টা, EWSৰ কাৰণে আছে 50টা আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো থাকিব 22,405 টকাৰ পৰা আৰম্ভ কৰি 62,265 টকা পৰ্যন্ত। আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰিবলৈ হ'লে বয়সৰ ক্ষেত্ৰত ধৰিছে আপোনালোকে 21ৰ পৰা 30 বছৰলৈকে পাৰিব। যদিহে SC ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC NCL সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। শিক্ষাগত অৰ্হতাটো আপোনালোকৰ হৈ দিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। যিকোনো এটা ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব, আপোনালোকে ছায়েন্সৰ, আৰ্টছৰ বা কমাৰ্চৰ যিকোনো এটা শাখাত। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰা মাচুল হৈ দিছে SC ST PWD সকলে দিব লাগিব 100 টকা আৰু আদাৰ্ছ যোনসকল OBC বা জেনেৰেল হয় তেওঁলোকে দিব লাগিব 850 টকা আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে 17 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 1 জানুৱাৰী। যদি আপোনালোকে এই 500টা পদৰ কাৰণে অনলাইন যোগে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব।